নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঘৰত অহাৰ পিছত এইটো মোৰ ফাৰ্ষ্ট ব্লগ হোষ্টেলৰ পৰা একেবাৰে অহাৰ পিছত আৰু চাই মই গা পা ধুই উঠিলোঁ কিন্তু মাহী ঘৰত কোনেও নাই সেইকাৰণে ব্লগ এটা বনাইছোঁ মানে মাহী গ'ল স্কুল আৰু মাহী ছোৱালীজনী তাইও স্কুল গ'ল তাৰপাছত এতিয়া মই আছোঁ অকলে আৰু কি কৰিম কি নকৰিম এনেকৈ ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আৰু এটা মানে বহুত বেছি মোৰ তাত ফোন আহি আছে মানে মোৰ চিনাকি আৰু কলেজৰ কথাক লৈ কলেজৰ কেনেকুৱা কি হয় কি নহয় তেনেকুৱা কিছুমান কথাক লৈ যিহেতু এডমিশ্যনো চলি আছে যদিও মোৰ ভিডিঅ'টো আপলোড দিয়া দেৰি হৈ যাব বা এতিয়া বনোৱাও দেৰি হৈ গ'ল হৈ গৈছে অলৰেডি এডমিশ্যন বা কিবা কিবি তো তথাপিও ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু এই ভিডিঅ'টো মই ভাবোঁ আশা কৰোঁ দুজনমান মানুহ হ'লেও হেল্প কৰিব আৰু ইনফেক্ট মোৰ লগৰ ছোৱালীও মোক কৈছে যে তই গোটেই হোষ্টেল মানে কলেজ ষ্ট'ৰটো দেখালি ভাল লাগিল কিন্তু এটলিষ্ট অকণমান বাকীখিনিও জনাই দিব লাগিছিল কেনেকুৱা কি আৰু সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু হাতখন বিষাই যায় ৰ'ব বহিলৈ মই কৈ আছোঁ আপোনালোকক ডিটেইলছখিনি আৰু এই ভিডিঅ'টো ডিমৰীয়া কলেজৰ মেইনলি ডিমৰীয়া কলেজৰ ওপৰত হয় আৰু যদি কোনোবা ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে নাচালেও হ'ব মই ভাবোঁ এই ভিডিঅ'টোৱে যদি দুজন মানুহকো হেল্প কৰে তেতিয়াহ'লে মোৰে ভাল লাগিব আৰু ইয়াৰ আগত যিটো ব্লগ মই বনাইছিলোঁ কলেজৰ হৈ সেই ভিডিঅ'টোত বহুত বেছি মোৰ তুলনাত মানে সেই ভিডিঅ'টোত বহুত বেছি ভিউজ আহিছে আৰু চবচে ভিউজ লং ভিডিঅ'ত সেইটো ভিডিঅ'তে আহিছে আৰু ভাবিছোঁ আৰু ভিডিঅ'টো চবেই চাইছে আৰু মোৰ লগৰ এজনী ছোৱালী তাই ফোন কৰি কৈছে যে তোৰ ভিডিঅ'টো আমাৰ গোটেই ফেমিলি মানুহে চাইছে আমাৰ ভাইটিক তাতে এডমিশ্যন দিব সেইকাৰণে কলেজখন কেনেকুৱা কি হয় চাইছে তেনেকৈ আৰু ভাল লাগিছে আৰু মোৰ ভিডিঅ'টো যদি কাৰোবাক অকণমান হ'লেও সহায় কৰিব পাৰিছে তেনেহ'লে ভাল লাগিছে আৰু জনাই আছোঁ ৰ'ব কেনেকুৱা কি হয় হোষ্টেল কলেজৰ গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ মই যিমানখিনি জানো আপোনালোকক দিবলৈ চেষ্টা কৰিম চাই থাকিব শেষলৈ আৰু ৰাইজ বৰ্তমান মই খাই আছোঁ চাহ তাহ খাই উঠি বৰ্তমান আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তেতিয়া কথাখিনি কওঁতে অকণমান খেলি মেলি হ'ব পাৰে আৰু এতিয়া মই আপোনালোকক দিবলৈ গৈ আছোঁ ডিমৰীয়া মহাবিদ্যালয়ৰ অকণমান সৰু সুৰা ইনফৰমেশ্যন যিবোৰ সাধাৰণতে আমাৰ প্ৰয়োজন হয় জানিব মানে যিবিলাকে আমি যেতিয়া কলেজ এখনত পঢ়িবলৈ যাওঁ আৰু কলেজখনত গৈ পোৱাৰ আগত আমি কলেজখনৰ বিষয়ে জানিব সকলোৰে ইচ্ছা যায় আৰু মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে আৰু কলেজখনৰ বিষয়ে ইউটিউবত চাৰ্চ কৰিছোঁ গুগল চাৰ্চ কৰিছোঁ কিমান কি আৰু সেইকাৰণে ভাবিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও হেল্পফুল হ'ব আৰু বৰ্তমান অকণমান যিখিনি মই জানো সৰু সুৰা আভাস আপোনালোকক দিওঁ আশা কৰোঁ ভিডিঅ'টোৱে হেল্প কৰিব তো প্ৰথম কথা ডিমৰীয়া মহাবিদ্যালয়ত টোটেল 22টা ডিপাৰ্টমেণ্ট আছে তাৰে এটা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু বাকী 21টা ডিপাৰ্টমেণ্ট আছে জিউৰ আণ্ডাৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু এৰ ক্ষেত্ৰত MSc ইক' ৰেষ্টুৰেশ্যন যিটো ক'লোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে আৰু ইকনমিক্সত MA 4টা আছে ছাবজেক্ট MA আছামিজ ইকনমিক্স এনভাইৰনমেণ্টেল মেনেজমেণ্ট আৰু ইক' ৰেষ্টুৰেশ্যন এই 4টা বিষয়ত আপোনালোকে MSc কৰিব পাৰে আৰু হোষ্টেলৰ ক্ষেত্ৰত অকণমান ক'বলৈ গৈছোঁ হোষ্টেল দুখন হোষ্টেল আছে আৰু দুইখনে গাৰ্লছ হোষ্টেল মানে এখন গাৰ্লছ হোষ্টেল আৰু এখন ওমেন হোষ্টেল মই যিখন হোষ্টেলত আছিলোঁ সেইখন আছিলে 1 নম্বৰ হোষ্টেল আৰু এখন আছে 2 নং ওমেন হোষ্টেল তাৰপাছত বয়জ হোষ্টেল নাই আৰু চবেই এইটো বস্তু সুধি আছিলে যে বয়জ হোষ্টেল আছেনে নাই বয়জ হোষ্টেল নাই গাৰ্লছ হোষ্টেলে দুখন আছে আৰু আপোনালোকে গাৰ্লছ হোষ্টেলকেইখন এডমিশ্যন এপ্লাই কৰিব লাগিব প্ৰথমতে যেতিয়া আপোনালোকে কলেজত এডমিশ্যন ল'ব তেতিয়াৰ অপশ্যনত হোষ্টেল ল'বনে নাই সেই বস্তুটো ক্লিক কৰিব পাৰিব আৰু যেতিয়া হোষ্টেল এপ্লাই কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব মেৰিট লিষ্টৰ পিছত এডমিশ্যন ল'ব লাগিব আৰু মেৰিট লিষ্টত 1 নম্বৰ হোষ্টেলত পৰিছে নে 2 নম্বৰ হোষ্টেলত পৰিছে আহি যাব আৰু আপোনালোকে যদি বিচাৰে যে 1 নম্বৰ হোষ্টেলত পৰিছে আৰু 2 নম্বৰ হোষ্টেলত থাকিব বিচাৰে তেতিয়াহ'লে প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতি তেনেকৈ আপোনালোকে এক্সচেঞ্জ কৰি ল'ব পাৰে আৰু মানে চেঞ্জ কৰিব পাৰে বস্তুটো আৰু মই যিহেতু 2 নম্বৰ হোষ্টেলত পৰিছিলোঁ কিন্তু মোৰ বা এজনী আছিলে 1 নম্বৰ হোষ্টেল আৰু সেইকাৰণে মোৰ দেউতাই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতি মই 1 নম্বৰ হোষ্টেললৈ গুচি আহিছিলোঁ আৰু সেইটোৱে এডমিশ্যন হোষ্টেলৰ ক্ষেত্ৰত এডমিশ্যন হ'ব 13,200 টকা ইয়েৰলি আৰু মান্থলি 1,500 হায়েষ্ট কেতিয়াবা হয়তো 1,600 হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত হয় আৰু সেইটো বস্তু যিখিনি মেছ কলেজে নচলায় আমাৰ ছোৱালীখিনিয়ে চলোৱা যায় আৰু সেইখিনি বস্তু গোটেইখিনি গম পোৱা যাব হোষ্টেল এডমিশ্যন লোৱাৰ পিছত গোটেইখিনি শিকাই বুজাই ধুনীয়াকৈ দিয়া যায় আৰু দুখন হোষ্টেলতে একেই ছিষ্টেমটো প্ৰায় তো এডমিশ্যন দুখন হোষ্টেলে সমান হয় আৰু
আৰু তেনেকুৱা বিশেষ নাই বইজ হোষ্টেলটো চবে সুধি আছিলে আৰু প্লাছ ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন মানে ষ্টুডেণ্টে পাবনে নাই সেইটো এটা সুধি আছিলে এডমিশ্যনটো আৰু সেইটো মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰে আৰু মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰে যে কেনেকুৱা কিমান ষ্টুডেণ্টে এপ্লাই কৰিছে বা কিমান ষ্টুডেণ্ট এডমিশ্যন ল'ব তেনেকুৱা ক্ষেত্ৰত আৰু ইমান টেনশ্যন ল'ব লগা নাথাকে চবেই পাই যায়গৈ সেইটোৱে আৰু গোটেইকেইটা মই যিহেতু হিন্দী ডিপাৰ্টমেণ্টৰ আছিলোঁ গতিকে মই মোৰ ক্ষেত্ৰত ক'ব পাৰোঁ যে কোনোবাই যদি বিচাৰি আছে হিন্দী বিভাগত মেজৰ ল'ম বুলি একদম কোনোদিন মানে মই পস্তাব লগা নহ'ল যে কি ডিপাৰ্টমেণ্টত এডমিশ্যন ল'লোঁ কি ল'লোঁ বহুত বেছি ভাল আৰু মই সেইটো বস্তু আগতে গম পাইছিলোঁ মোৰ ছাৰ এজন আছিলে ছাৰে কৈছিলে যে ডিমৰীয়াত হিন্দী বিভাগটো ভাল আৰু সেইটো কাৰণে মই মেইনলি ডিমৰীয়াত এডমিশ্যন ল'লোঁ আৰু ধুনীয়া গ'ল 3 বছৰ বহুত বেছি ধুনীয়া সকলো টিচাৰ বহুত বেছি ভাল আৰু বহুত ভালকৈ পঢ়ায় আৰু প্লাছ বাকী ডিপাৰ্টমেণ্টবিলাকৰতো ক্লাছ পাতি ধুনীয়া হয় গতিকে মোৰ ফালৰ পৰাতো কলেজখন বেষ্ট মই ভাল পাইছোঁ আৰু গতিকে সেয়াই আৰু বেলেগ ইনফৰ্মেশ্যন তেনেকুৱা দিব লগা নাই আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তেনেহ'লে সুধিব পাৰে